Hello everyone. Apex Bankor যিসকলে এক্সাম দিব তেওঁলোকৰ কাৰণে এই যেটো 35 স্লাইড হয় বহুত বেছি ইম্পৰ্টেন্ট আমি সকলোখিনি জিকে সায়েন্সৰ জিকে লগতে ইয়াতে ইম্পৰ্টেন্ট যিবিলাক এসিডৰ বিষয় লৈ আছে লগতে ডিজিজৰ বিষয় লৈ আছে কমপ্লিট আপোনালোকৰ ইয়াতে বেস ক্লাছটো আপোনালোকে পাব BASC বেস ক্লাছ বুলি কৈছো মই বেস্ট ক্লাছ বুলি কোৱা নাই যেটো আপোনালোকৰ কাৰণে বহুত বেছি উপকৃত হ'ব আপোনালোকে লাষ্টত নিজে চিন্তা কৰিব এটো বেস ক্লাছ আছিল নে বেস্ট ক্লাছ আছিল গটিকে ফাৰ্স্ট আমি স্টাৰ্ট কৰিম লগতে আমাৰ ইবুকখন 49 रुपीस আছিল এই ইবুকখন মই এবাৰে যেহেতু কলো আগৰ ভিডিওত আৰু বাৰে বাৰে মই যেহেতু জনোৱা নাই কিনক বুলি তথাপি আমাৰ মেম্বাৰ টোটাল 93 জন মানে কিনিছে ইবুকখন আৰু সেই ইবুকখন কপি হৈছে বৰ্তমান সময়ত 99 रुपीसত বহুতে সেল কৰি আছে ৰিসেলিং কৰিছে সো গটিকে সাবধান হ'ব বলক তেনেহলে স্টাৰ্ট কৰো ফেমাস পাৰ্সোনালিটিছৰ পৰা ঠিক আছে প্ৰথমতে হৈছে চন্দ্ৰগুপ্ত মৌৰ্য তেওঁৰ গুৰু কোন আছিল চাণক্য আৰু এই ক্লাছটো আপোনালোকে এনে ধৰণে এটা ৰিভিজন ক্লাছ হিচাপে ল'ব পাৰে আৰু আপোনালোকে ভিডিওটো চাব এতিয়া আপুনি মুখস্থ কৰিব নাচাব চকুত চাব ঠিক আছে গতিকে প্ৰথমটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্য গুৰু আছিল চাণক্য সিকান্দাৰ বা আলেকজান্ডাৰৰ মাষ্টাৰ আছিল অৰষ্টুৰ মাষ্টাৰ আছিল প্লুটোৰ সুক্ৰাত লগতে মহাত্মা গান্ধীৰ গোপাল কৃষ্ণ গোখলে বহুত বেছি ইম্পৰ্টেন্ট সকলোৱে জানে গোপাল কৃষ্ণ গোখলে মাষ্টাৰ আছিল এমজি ৰানাদে কবিৰৰ আছিল ৰামানন্দ সুৰদাসৰ আছিল বল্লভ আচাৰ্য মীৰাবাইৰ আছিল ৰায়দাস তুলসীদাসৰ আছিল বাবা নৰহৰি লগতে সুভাষ চন্দ্ৰ বসুৰ আছিল চিত্তৰঞ্জন দাস এই কন্টেন্ট বিলাক আপোনালোকক সকলোবিলাক একেলগ কৰি বনোৱা হৈছে যাতে আপোনালোক উপকৃত হয় লগতে এই কন্টেন্ট বিলাক আমি টেক্সটৰ দ্বাৰা নিজেও ক্ৰিয়েট কৰিব পাৰিলো হয় কিন্তু সময়ৰ যেহেতু অভাৱ আৰু লগতে পৰীক্ষাৰ্থীও খুব সোনকালে লাগে এই কন্টেন্ট বিলাক গতিকে আমি খুব স্পিডত দিব কাৰণে একত্ৰিত কৰি আপোনালোকক দিবলৈ চেষ্টা কৰিলো ঠিক আছে এতিয়া আমি যদি চাও মীৰাবাই ৰায়দাস তুলসীদাসৰ বাবা নৰহৰি হৈছে গুৰু সুভাষ চন্দ্ৰ বসুৰ ইম্পৰ্টেন্ট হয় চিত্তৰঞ্জন দাস আছিল গুৰু শিৱাজীৰ গুৰু আছিল দাদাজী কণ্ড দেৱ আৰু লগতে বিৰছা মুণ্ডাৰ আনন্দ পাণ্ডে স্বামী বিবেকানন্দ স্বামী ৰামকৃষ্ণ পৰমহংস ইম্পৰ্টেন্ট হয় এটো ইম্পৰ্টেন্ট আৰু লগতে গোপাল কৃষ্ণ গোখলে মহাত্মা গান্ধী নেক্সট থাকিল এমিনেন্ট পাৰ্সোনালিটিজ এণ্ড দেয়াৰ টাইটেলছ মহাত্মা গান্ধীক টাইটেল মহাত্মা বুলি কোনে দিছিলে ৰবীন্দ্ৰনাথ টেগোৰে দিছিলে ঠিক আছে ৰবীন্দ্ৰনাথ টেগোৰে দিছিলে মহাত্মা বুলি মহাত্মা গান্ধীক সুভাষ চন্দ্ৰ বসুৱে ৰাষ্ট্ৰপিতা বুলি দিছিল মহাত্মা গান্ধীক টাইটেল লগতে মহাত্মা গান্ধীয়ে গুৰুদেৱ বুলি টাইটেল দিছিলে ৰবীন্দ্ৰনাথ টেগোৰক ওমেন অফ বাৰডলি বুলি চৰ্দাৰ বল্লভভাই পেটেলক চৰ্দাৰ উপাধি দিছিল মহাত্মা গান্ধীয়ে দেশ ৰত্ন বুলি ৰাজেন্দ্ৰ প্ৰসাদক দিছিল কিং অফ ক্ষেত্ৰী লগতে আকবৰটো টাইটেল দিছিলে আকবৰটোৱে ৰাজা বুলি টাইটেল দিছে ৰাজা ৰামমোহন ৰায়ক লগতে মহাত্মা গান্ধীয়ে খাইদে আজম বুলি দিছিলে এমডি আলী জিন্না ইম্পৰ্টেন্ট হয় আৰু লগতে নেক্সট থাকিলে এনচিয়েন্ট নেম অফ সিটিজ অৰ্থাৎ আগতে পুৰণি নামবিলাক কি আছিলে সেই ইতিহাসৰ দিনত গতি এলাহাবাদ বা প্ৰয়াগৰাজক বৰ্তমান সময়ত প্ৰয়াগৰাজ বুলি জনা যায় মাদ্ৰাছক চেন্নাই বুলি জনা যায় গুৱাহাটী বুলি জনা যায় আৰু বৰ্তমান সময়ত GAUHATI টো কাৰেক্ট বুলি কোৱা হয় আৰু GUWHATI এই নিউজ পেপাৰ বিলাকত এই ওয়াৰ্ডটোৱে ইউজ হয় গুৱাহাটীটো বাকি কাৰেক্টটো হৈছে এটো আপোনালোকে জানে ঠিক আছে লগতে কালিকটৰ পুৰণি নাম আছিল কালিকট আছিল পুৰণি নাম এতিয়া বৰ্তমান হয় কোজিকোড বুলি কয় লগতে লক্ষ্ণৌ পাটালিপুত্ৰ পাটনা পাঞ্জিম আগৰ পুৰণি নাম পাঞ্জিম আছিল বৰ্তমান সময়ত পাঞ্জি হয় ফৈজাবাদ সাকেত লগতে বাৰোদা বদৈদৰা বুলি কোৱা হয় ইম্পৰ্টেন্ট হয় ৰিভাইজ হৈছে এইখিনি নেক্সট আছিল এনচিয়েন্ট নেম যেটো আমি যদি চাও বিজয়াপট্টনম যেটো বিশাখাপট্টনম বুলি জনা যায় কানপুৰটো কানপুৰ বুলি ইন্দ্ৰপ্ৰস্থ আছিল এনচিয়েন্ট নাম বৰ্তমান সময়ত দিল্লী বহুত ইম্পৰ্টেন্ট মোষ্ট ইম্পৰ্টেন্ট কলকাতা কৰ্ণাৱতী এলাহাবাদ বোম্বে মুম্বাই পুনে লগতে কিশুনপুৰ ৰাঞ্চি এনে ধৰণে আছে এইখিনি ইম্পৰ্টেন্ট লগতে বানাৰস বাৰাণসী বেংগালুৰু লগতে ইয়াতে নেক্সট ইম্পৰ্টেন্ট থাকিলে সিম্বল অৰ্থাৎ সোডিয়ামৰ সিম্বল হৈছে Na
আইৰণৰ চিম্বল হৈছে Fe, মোষ্ট ইম্পৰ্টেণ্ট এই দুটা। কপাৰৰ Cu এইটো নাহে, কমন যিহেতু সেইকাৰণে নাহে। A যিটো আহিব পাৰে চিলভাৰ, K মানে হৈছে পটাছিয়াম, লগতে Pb মানে গ্লাছ, গ্লাছৰ চিম্বলটো Pb, টাংষ্টেন W ৰে মেনশ্যন কৰা হয়, এণ্টিমনি Sb, টিন Sn, গোল্ড Au বুলি কোৱা হয়। এইখিনি আছিলে গোল্ডৰ বিষয়লৈ আহিছে, DME এক্সামত আগতে আহিছে। যিসকলে DME DCSৰ এক্সাম দিব এইটো শ্বৰ্ট চাব পাৰে। মাৰ্কাৰী Hg বুলি কোৱা হয়। লগতে থাকিলে যে প্ৰডিউচাৰ ষ্টেটবিলাক, আমি জানো যে কেৰেলাখনক কি বুলি কোৱা হয়, মাছালাৰ কাৰণে ফেমাছ হয়। গতিকে জম্মু কাশ্মীৰ চেফ্ৰন, কেৰেলাৰ ব্লেক পেপাৰ, কেৰেলাৰ কাৰ্ডামম, লগতে কেৰেলাৰ জিঞ্জাৰ, ৰাজস্থানৰ কিউমিন, তামিলনাডু ক্লোভ, অন্ধ্ৰপ্ৰদেশত চিলি, অন্ধ্ৰপ্ৰদেশ টিউমাৰিক, লগতে ৰাজস্থানৰ কৰিয়েণ্ডাৰ, ৰাজস্থানৰ ফেনুগ্ৰিক, এনেধৰণে গুজৰাটৰ গাৰ্লিক্স ইম্পৰ্টেণ্ট। লগতে আমি এইখিনি পঢ়িলোৱেই, এবাৰ ৰিভাইজ কৰি দিলোঁ। লগতে থাকিলে আৰ্টিকল বা ইয়াৰে যিখিনি পাৰ্ট হয়, ইম্পৰ্টেণ্ট পাৰ্ট হৈছে আমাৰ যিটো ফাণ্ডামেণ্টেল ডিউটিজ কোনটো পাৰ্টত আছে, পাৰ্ট 4 আছে, আৰ্টিকল 51A হয়। লগতে চিটিজেনশ্বিপটো ইম্পৰ্টেণ্ট পাৰ্ট 2ত আছে, আৰ্টিকল 5ৰ পৰা 11লৈকে। এই দুটা চোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট। ষ্টেটৰ শ্বেডিউলটো কি হয়, ষ্টেট লেংগুৱেজবিলাক শ্বেডিউল 8ত পৰে, আৰু শ্বেডিউল ATMMটো অৰ্থাৎ আমাৰ যিটো অট'নমাছ কাউন্সিল আছিলে, অট'নমাছ কাউন্সিলৰ শ্বেডিউলটো আপোনালোকে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব। কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বহুত বেছি ইম্পৰ্টেণ্ট। কনষ্টিটিউচনেল এমেণ্ডমেণ্ট পাৰ্ট 20ত আছে, আৰ্টিকল 368। ইমাৰ্জেঞ্চি ক'ৰ পৰা বৰো কৰা হৈছিলে, জাৰ্মানী, মনত ৰাখিব, জাৰ্মানীৰ পৰা বৰো কৰা হৈছিলে। ক'ৰ পৰা কি বৰো কৰা হৈছিলে এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট। লগতে টম্ব অফ এম্পায়াৰ, বাবৰৰ কাবুল অৰ্থাৎ আগ্ৰাত আছে, বাবৰৰ যিটো টম্ব হয় আগ্ৰাত আছে, হুমায়ুনৰ দিল্লীত আছে, আকবৰৰ চিকান্দাৰ, লগতে শ্বেৰশ্বাহৰ চাচাৰাম, লগতে জাহাংগীৰৰ লাহোৰ, লগতে শ্বাহজাহানৰ আগ্ৰা, ঔৰংজেবৰ টম্বটো আছে দৌলতাবাদ, বাইজু বাউৰা চান্দেৰীত আছে, ইম্পৰ্টেণ্ট। লগতে নেশ্যনেল গেম, কি কি গেম এইখিনি আমি লুচেনৰ 1 শ্বটত শিকাইছিলোঁৱে। ইণ্ডিয়া নেশ্যনেল গেম হকী, পাকিস্তানৰ হকী, আমেৰিকাৰ বেছবল, জাপানৰ জুডো, ইংলেণ্ডৰ ক্ৰিকেট, ব্ৰাজিলৰ ফুটবল, ফ্ৰান্সৰ ফুটবল। লগতে ৰুগবিটো কিহৰ হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক। ইয়াতে যদি চাওঁ ৰুগবিটো ক'ৰ হয়, ইম্পৰ্টেণ্ট। অষ্ট্ৰেলিয়াটো ক্ৰিকেট বুলি সকলোৱে জানে। লগতে স্কটলেণ্ড ৰুগবি ইম্পৰ্টেণ্ট আছেতো, স্পেইনৰ বুল ফাইটিং, চাইনাৰ টেবল টেনিছ, মালয়েছিয়াৰ বেডমিণ্টন, কানাডাৰ আইচ হকী, ভূটানৰ আৰ্চাৰী, লগতে ৰাছিয়াৰ চেছ, ইম্পৰ্টেণ্ট হয় এইখিনি। ঠিক আছে, নেক্সট pH ভেলু মষ্ট ইম্পৰ্টেণ্ট। এতিয়া pH ভেলু বুলি ক'লে পিয়'ৰ ৱাটাৰ 7, ভিনেগাৰৰ 2.5ৰ পৰা 3.4, ৱাইনৰ 2.8ৰ পৰা 3.8, মিল্কৰ পিয়ৰিটি pH ভেলু কিমান হয় 6.4ৰ পৰা 6.6, লগতে ওচেনৰ ৱাটাৰৰ 8.4, চেলাইভাৰ 6.5ৰ পৰা 7.5, ইউৰিনৰ 4.8ৰ পৰা 8.4, ব্লাডৰ pH ভেলু মষ্ট ইম্পৰ্টেণ্ট, আৰু মিল্কৰ ইম্পৰ্টেণ্ট। লগতে ব্লাড যদি যাওঁ 7.4, লেমন জুচৰ কিমান 2.4 হয়। লগতে চুৱেজ কেনেল ইজিপ্তত আছে, যিটো পজিশ্যন কি হয়, মেডিটেৰিয়ান চি আৰু ৰেড চি পজিশ্যনত বা মাজতে আছে চুৱেজ কেনেল, ইম্পৰ্টেণ্ট। নৰ্থ চি আৰু বেল্টিক চিৰ পজিশ্যনৰ মাজত আছে কিল চি, কেনেল নহয়, কিল চি জাৰ্মানীত আছে। লগতে পেচিফিক আৰু আটলাণ্টিক পানামা কেনেল, পানামা বুলি কোৱা হয়। ছুপাৰিয়ৰ লেক আৰু হুৰন লেকৰ মাজত আছে চু কেনেল, মিচিগান বা USA। নেক্সট থাকিলে এৰি লেক আৰু মিচিগান লেকৰ মাজত আছে এৰি কেনেল। লগতে নেক্সট যদি চোৱা যায় কেপি কেনেল, অন্ধ্ৰপ্ৰদেশ তামিলনাডুৰ মাজত আছে কেপি কেনেল। লগতে স্কটহম এণ্ড গুটেনবাৰ্গৰ মাজত আছে গুটা কেনেল। ইয়াৰে ভিতৰত আপোনাৰ যদি পঢ়া নাই তেতিয়া আপুনি এইটো ৰিভাইজ হিচাপে লওক, ইমান টেনশ্যনত নাযাব যে মই এইখিনি পঢ়া নাই, নাহিব নি পৰীক্ষা, তেনেকুৱা নহয়। আমি আপোনালোকক এটা ৰাস্তাহে দেখুৱাইছোঁ যে এনেকুৱা ধৰণৰ টপিকবিলাক আমি চোৱাটো ইম্পৰ্টেণ্ট, বা আমি এবাৰ যদি চকুৱে চাই যাওঁ এক্সামত কিন্তু দেখা পোৱা যায়। সেইকাৰণে মই এইখিনি আপোনালোকৰ মাজত আনিলোঁ, কিন্তু এইখিনি মই কালেক্ট কৰিহে আনিছোঁ আপোনালোকৰ মাজত, মই নিজে টাইপিং কৰিবলৈ সময় নাই যিহেতু। ছায়েন্স ষ্টাডিজ ডিফাৰেণ্ট ফিল্ড ষ্টাডি অফ কইন, নুমিছমেটিক, লগতে ষ্টাডি অফ চাউণ্ড, একাষ্টিক, ষ্টাডি অফ ইনচেক্ট, মুথ, এণ্টমলজি, লগতে ষ্টাডি অফ বাৰ্ড, অৰিনথলজি, ষ্টাডি অফ চিল্ক ইনচেক্ট, চেৰিকালচাৰ, ষ্টাডি অফ হানি বি, এপিকালচাৰ, লগতে হৰ্টিকালচাৰ বুলি কোৱা হয়, ষ্টাডি অফ ফ্ৰুইট প্ৰডাকশ্যন, লগতে ষ্টাডি অফ ফিচাৰী, পিচিকালচাৰ বুলি কোৱা হয়। ছায়েন্স ষ্টাডিজ ডিফাৰেণ্ট ফিল্ড, ষ্টাডি অফ ফাংগাছ, মাইক'লজি বুলি কোৱা হয়। লগতে ষ্টাডি অফ এলগে,
চেৱল যিটো ফাইক'লজি বুলি কোৱা হয়, ষ্টাডি অফ ফ্লাৱাৰ এন্থ'লজি বহুতে জানে, ষ্টাডি অফ ফ্লুইড প্ৰম'লজি, ষ্টাডি অফ ফিছেছ, লগতে ষ্টাডি অফ স্নেক অফিঅ'লজি, ষ্টাডি অফ ট্ৰি ডেন্ড্ৰলজি, ষ্টাডি অফ লিজাৰ্ড যিটো চৰলজি বুলি কোৱা হয়, ষ্টাডি অফ চিৰাম চেৰলজি। আৰু লগতে কাৰেঞ্চি কেপিটেল ইম্পৰ্টেণ্টটোৱে মই অকল উঠাইছোঁ, ইয়াতে আপুনি নিজে চাব পাৰিব ষ্টাডিখিনি এইখিনি যদি কৰিছে কেপিটেল আৰু কাৰেঞ্চিৰ ওপৰত। যিটো কেপিটেল নাইপিডাও বুলি কোৱা হয়, হয়নে? কেপিটেল নাইপিডাও এইটো কিহৰ কেপিটেল হয় আপোনালোকে কওকচোন, নাইপিডাওৰ কিহৰ কেপিটেল এইটো আছিল, সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। মই এইটো হোমৱৰ্ক হিচাপে ৰাখি দিলোঁ। এনেধৰণে কেপিটেল কাৰেঞ্চিখিনি চাব। মই সেইকাৰণে এইটো শ্লাইড ইয়াতে এড কৰিছোঁ। গ্লাছ এণ্ড দেয়াৰ ইউজেছ, যিটো আমাৰ প্লেইন গ্লাছ হয়, কেমেৰাত ইউজ কৰা হয়, লেন্সবিলাকত ইউজ কৰা হয়। পাইৰেক্স গ্লাছটো টেষ্টিং লেববিলাকত বা কিটচেন পটত ইউজ কৰা হয়। ছ'ডা গ্লাছটো টিউবলাইটত। মষ্ট ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন ৰিপিট হৈছে আগতে। ইলেক্ট্ৰিক বাল্বটো ক্ৰাউন গ্লাছ, ক্ৰুক গ্লাছটো স্পেকটেকলছ যেনে চশমাবিলাকত, পটাছ গ্লাছটো স্পেকটেকলছ আৰু লগতে কিটচেন পটত, আৰু লগতে মাইল গ্লাছটো টেষ্ট টিউব বা ৱাইন গ্লাছত। ইম্পৰ্টেণ্ট। নেক্সট থাকিলে চাইনখিনি, আমাৰ ইণ্ডিয়া অশোক চক্ৰ, লগতে তুৰ্কীৰ যিটো ধৰি লোৱা চিম্বল হয়, চাইন হয়, ষ্টাৰ মুন থাকে তেওঁলোকৰ ধৰি লোৱা ফ্লেগবিলাকত ষ্টাৰ মুন আহিছে ADAD এক্সামত আগতে। বাংলাদেশত ৱাটাৰ লিলি, কানাডাত মেপল লিফ এইটো আহিছে আগতে, ইটালী হোৱাইট লিলি, স্পেইনৰ ইগল, আমেৰিকা গল্ডেন ৰোড, ব্ৰিটেইনৰ ৰোজ। এনেধৰণে ইম্পৰ্টেণ্ট টপিকখিনি এইখিনি আছিলে ইয়াৰ ইম্পৰ্টেণ্ট। ডেনমাৰ্কৰ অ'চেন কুৱে হৈছে চিম্বল যিটো মানে ফ্লেগত ইউজ কৰে, লগতে ইৰাণৰ ৰোজ ফ্লেগবিলাকত ইউজ কৰে। বৰ্ডাৰ লাইন মেকমোহন লাইন, ইণ্ডিয়া আৰু চাইনাৰ কাণ্ট্ৰি বৰ্ডাৰ লাইনটোক মেকমোহন লাইন বুলি কোৱা। ইণ্ডিয়া পাকিস্তান ৰেড ক্লিফ লাইন, ডুৰণ্ড লাইন পাকিস্তান আফগানিস্তান, হিণ্ডেনবাৰ্গ, লগতে ইয়াত জাৰ্মানী আৰু পোলেণ্ড, মেডিচন আমেৰিকা আৰু কানাডাৰ মাজত, লগতে মেনাৰহিম ৰাছিয়া এণ্ড ফিনলেণ্ড, লগতে অৰ্ডাৰনিছ ইষ্ট জাৰ্মানী এণ্ড পোলেণ্ড, লগতে মেজিনোট বা চেফ্ৰেড যিটো জাৰ্মানী আৰু ফ্ৰান্সৰ, লগতে 24th লেটিটিউড লাইন ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত আছে। 38 পেৰেলেল লাইন নৰ্থ কোৰিয়া এণ্ড ছাউথ কোৰিয়াত আছে। 49th পেৰেলেল লাইন আমেৰিকা এণ্ড কানাডাত আছে। 17 লেটিটিউড লাইন নৰ্থ এণ্ড ছাউথ ভিয়েটনামত আছে। নেক্সট ইণ্টেলেকচুৱেল এণ্ড দেয়াৰ যিখিনি এম্পেয়াৰ হয়, লগতে ইয়াতে যদি আমি চাওঁ সমুদ্ৰগুপ্তৰ পয়েট কোন আছিলে, কবি কোন আছিল বা ইণ্টেলেকচুৱেল কোন আছিলে, হৰিচেন। চন্দ্ৰগুপ্ত মৌৰ্যৰ চাণক্য আছিল। কনিষ্কৰৰ পয়েট কোন আছিলে, নাগাৰ্জুন আছিল। কনিষ্কৰ পয়েট কোন আছিলে, চাৰক আছিলে। হৰ্ষবৰ্ধনৰ বাণাভট্ট ইম্পৰ্টেণ্ট জানে সকলোৱে। লগতে PR চৌহানৰ এজন নাম আছে চন্দ্ৰবৰ ধাই, লগতে আলাউদ্দিন খিলজী এইটো বাৰ নাহে, ইম্পৰ্টেণ্ট নহয়। আলাউদ্দিন খিলজীও ইম্পৰ্টেণ্ট আছে। আমিৰ খুচৰো আছিল পয়েট, লগতে আলাউদ্দিন খিলজীৰ শ্বেখ নিজামুদ্দিন, আকবৰৰ আবুল ফেজল তোডাৰমল, আকবৰৰ বিষয়লৈ আহে আবুল ফেজল ইম্পৰ্টেণ্ট। তাৰপিছত কালিদাস আছিল চন্দ্ৰগুপ্ত বিক্ৰমাদিত্যৰ কবি আছিল কালিদাস, লগতে আকবৰৰ কবি আছিল তানচেন বাইজু বাউৰা, লগতে মেহমুদ গজনবীৰ উতবি আছিল কবি, লগতে শ্বাহজাহানৰ কবি আছিল আব্দুল হামিদ লাহোৰ, লগতে মোগল এম্পায়াৰ আছিলে মালিক মেহেদ জেইছা বা মহম্মদ জেইছা তুলসী চোৰ, আৰু লগতে মোগল এম্পায়াৰ আছিলে বিহাৰী ৰাহিম, লগতে আকবৰৰ বাদায়ুনী, আকবৰৰ বীৰবল আছিল, আকবৰৰ আব্দুল ৰহিম খানে খান্না। বহুত ইম্পৰ্টেণ্ট আব্দুল ৰহিম খানে খানাৰ বিষয়লৈ আহিছে আগতে। এতিয়া ৰেকৰ্ডিংটো যেতিয়া অন হৈ থাকে, যেতিয়া কথা কোৱা হয়, বহুতখিনি মানে বেলেগ হৈ যাব লগা হয় মাইণ্ডটো। গতিকে আপোনালোকে কিছুমান কথা যদি মই ইয়াত এড কৰিব পাৰোঁ সেইটো ভুল নাভাবিব, খৰধৰ হয় অলপ যিহেতু। এতিয়া আমি কেমিকেল নেম যদি চাওঁ, ভিটামিন এৰ কেমিকেল নেম কি হয়, ৰেটিনল, হয়নে? ৰেটিনল হয়। লগতে ভিটামিন B1ৰ থিয়ামিন হয় বা থিয়ামাইন বুলিও কয় কিছুমানে। লগতে ভিটামিন B2ৰ ৰাইব'ফ্লেভিন হয়। ভিটামিন B3 নিয়াচিন হয়। ভিটামিন B5ৰ পেন্থোথেনিক এচিড হয়। লগতে ভিটামিন B6ৰ পাইৰডক্সাইন হয়। ভিটামিন B7ৰ বায়'টিন ইম্পৰ্টেণ্ট হয় এইটো। ভিটামিন B12 যিটো চাইনোকোবেলামিন বুলি কোৱা হয়। লগতে ভিটামিন C এস্কৰ্বিক এচিড, লগতে ভিটামিন D কেলচিফেৰল, ভিটামিন E টকোফেৰল, ভিটামিন K
যিটো ফিলকুইনন বুলি কোৱা হয়, ফিলকুইনন। লগতে ডিজিজ কজড বাই লেক অফ ভিটামিন এৰ দ্বাৰা নাইট ব্লাইণ্ডনেছ অভাৱ হ'লে মানে হয়। আৰু ভিটামিন B1 অভাৱ হ'লে বেৰি ভিটামিন B2 হ'লে কেলচিয়া স্কিন ক্ৰেক হয়, স্কিনটো ফাটি যায় মানে। ভিটামিন B3 ল' IQ হয়, মানে নলেজটো কমি যায়, IQটো কমি যায়, মানে মুখস্থ নাথাকে। ভিটামিন B5 পেলাগ্ৰা স্কিন স্পট হয়, স্কিনত দাগ হয়। ভিটামিন B6 এনিমিয়া ইম্পৰ্টেণ্ট হয়। ভিটামিন B7 পেৰালাইচিছ। ভিটামিন B12 হাইটেৰেচিছ ল' ব্লাড হয়। লগতে ভিটামিন C স্কাৰ্ভি বাকেল কেভিটি চুৱেলিং হয়। ভিটামিন D ৰিকেটছ। ভিটামিন E যিটো ইম্পৰ্টেঞ্চ হয়। লগতে ভিটামিন K দ্বাৰা লেক অফ মেকিং ব্লাড ক্লট হয়, মানে ব্লাড ক্লট ভিটামিন K অভাৱত হয়। এইখিনি আছিলে। লগতে বিহু বিচুৱা সত্ৰীয়া, এইটো অসমৰ হয়। বাউল যাত্ৰা বা বাউল বা যাত্ৰা এইখিনি হয় ৱেষ্ট বেংগলৰ। সৰহুল কৰ্মা জাতিন এইবিলাক ঝাৰখণ্ডত পাতে। চাউ ডালচাই মায়া চাউৰি উৰিষ্যাত হয়। ৰাচিলা নটংকি, তাৰপিছত কাজৰি উত্তৰ প্ৰদেশত হয়। চাপেলি চানচাৰি উত্তৰাঞ্চলত হয়। ভাংৰা গিদা এইটো হয় পাঞ্জাৱ হাৰিয়ানা। লগতে ঘুমুৰ কাঠপুতলিটো বহুত বেছি ইম্পৰ্টেণ্ট, পানীহাৰী ৰাজস্থানত হয়। ফোক ডান্স যদি চাওঁ, যিটো গুজৰাটৰ গাৰবা দাণ্ডিয়া ৰাছ এইবিলাক হয়। মহাৰাষ্ট্ৰত লাভনী তামাচা, মানে দাহি হাণ্ডি। লগতে মোহিনীয়াট্টম থুলাল পাদায়ুমি কেৰেলাত পাতে। কৰ্ণাটকত য়াক্ষগান বহুত ইম্পৰ্টেণ্ট, য়াক্ষগান বা কাৰ্গা কৰ্ণাটকত পাতে। ছত্তীশগড়ত নাচা চুৱা দাণ্ডা ৰাহাছ এইখিনি পাতে ছত্তীশগড়ত। লগতে অৰুণাচল প্ৰদেশত মাখাউতা, লগতে উধা যিটো নৃত্য বুলি কোৱা হয় অৰুণাচল প্ৰদেশৰ। লগতে চাও মাঘী বিহাৰত পাতে। আৰু লগতে তামিলনাডু কাৰগাম আৰু কাবালটাম। ঠিক আছে। পিপুল উইথ ৰিলেটেড প্লেছ, এতিয়া যদি চাওঁ ৰবীন্দ্ৰনাথ টেগুৰ প্লেছ ৰিলেটেড হৈ আছে শান্তি নিকেতন ৱেষ্ট বেংগলত আছে। গুৰু নানকৰ তালভাণ্ডি পাঞ্জাৱ পাকিস্তান। ৰাজেন্দ্ৰ প্ৰসাদৰ চাদাকত আশ্ৰম বা পাটনা বিহাৰ। অৰবিন্দ ঘোষৰ আৰাভেল বা পণ্ডিচেৰী। ৰামকৃষ্ণ পৰমহংস যিটো ভেলোৰ। লগতে কোয়াট্টম কেৰেলাৰ। চৰ্দাৰ বল্লভভাই পেটেলৰ বাৰদলি গুজৰাটৰ। MD চাহেবৰ মেক্কা মাদিনা। জেছাছ ক্ৰাইষ্টৰ জেৰুচালেম। নেপোলিয়ন বনাপাৰ্টে ইম্পৰ্টেণ্ট, চেইণ্ট হেলিনা আইলেণ্ড অৰ্থাৎ আটলাণ্টিক অ'চিয়ান। গৌতম বুদ্ধ কপিলীবস্তু ইম্পৰ্টেণ্ট। লগতে জৱাহৰলাল নেহৰু আনন্দ ভৱন এইটো আগতে এক্সামত আহিছে। গ্ৰীণ ৰেভলিউশ্যনটো ফুড গ্ৰেইন প্ৰডাকশ্যনৰ ওপৰত ইম্পৰ্টেণ্ট হয়। ব্লু ৰেভলিউশ্যনটো ফিছ প্ৰডাকশ্যন। য়েল্ল' ৰেভলিউশ্যন অইল চিড প্ৰডাকশ্যন। চিলভাৰৰ এগ প্ৰডাকশ্যন। ৰাউণ্ড পটেটো প্ৰডাকশ্যন, অৰ্থাৎ ৰাউণ্ড ৰেভলিউশ্যন বুলি দিব পাৰে, পটেটো প্ৰডাকশ্যন। লগতে হোৱাইট ৰেভলিউশ্যন মিল্ক প্ৰডাকশ্যন। ব্ৰাউন ৰেভলিউশ্যন ফাৰ্টিলাইজাৰ প্ৰডাকশ্যন। ৰেড ৰেভলিউশ্যন মিট প্ৰডাকশ্যন। পিংক ৰেভলিউশ্যন শ্ৰিম্প প্ৰডাকশ্যন। গল্ডেন ৰেভলিউশ্যন ফ্ৰুইট প্ৰডাকশ্যন। মেন বুকাৰ প্ৰাইজটো লিটাৰেচাৰৰ কাৰণে দিয়া হয়। নোবেল প্ৰাইজটো কিমান চনত দিয়া হৈছিলে? 1901 চনত ফাৰ্ষ্ট দিয়া হৈছিলে। কলিংগ এৱাৰ্ডটো ছায়েন্সৰ কাৰণে দিয়া হয়। অস্কাৰ এৱাৰ্ডটো ফিল্মৰ কাৰণে দিয়া হয়। মিউজিকটো গ্ৰেমি এৱাৰ্ডৰ কাৰণে সকলোৱে জানে। বিউটিফুল ফিমেলসকলক মিছ ৱৰ্ল্ড দিয়া হয়। আউটষ্টেণ্ডিং পাৰফৰ্মেঞ্চৰ কাৰণে ভাৰত ৰত্ন। আৰু লগতে প্লেয়াৰসকলক অৰ্জুন এৱাৰ্ড দিয়া হয়। গ্ৰেট মেণ্টৰসকলক দ্ৰোণাচাৰ্য এৱাৰ্ড দিয়া হয়। চিনেমা দাদা চাহেব ফাল্কে। লগতে ছায়েন্সত দিয়া হয় ভাটনাগৰ এৱাৰ্ড। ইম্পৰ্টেণ্ট পপিকন্দা নেশ্যনেল পাৰ্ক অন্ধ্ৰপ্ৰদেশত আছে। ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক অন্ধ্ৰপ্ৰদেশত আছে। লগতে শ্ৰী ভেংকটেশ্বৰ নেশ্যনেল পাৰ্ক অন্ধ্ৰপ্ৰদেশত আছে। এতিয়া যদি মই কওঁ আটাইতকৈ নেশ্যনেল পাৰ্কৰ ভিতৰত ৰেংক 1ত কোনখন আছে, কোনখন ষ্টেট আছে, সেইটো হ'ব মধ্যপ্ৰদেশ। এতিয়া আপোনালোকে নজনা কিছুমান যদি নেশ্যনেল পাৰ্ক দেখে তেতিয়া মধ্যপ্ৰদেশটো আপোনালোকে এইটো এক্সপেক্ট কৰি দিব পাৰে। ঠিক আছে। বাকী মধ্যপ্ৰদেশত টপত আছে ৰেংক 1ত। তাৰপিছত আই থিংক আন্দামান আছিলে ছেকেণ্ডত, তাৰপিছতে আমাৰ অসমটো পৰে 3rd নম্বৰ। গতিকে এইখিনি মনত ৰাখিব আপোনালোকে। লগতে এতিয়া এইখিনি দেখিলে আপোনালোকে কি নেশ্যনেল পাৰ্ক আছে মই এবাৰ দেখুৱাই দিছোঁ। যিহেতু মানাস নেশ্যনেল পাৰ্কটো ইম্পৰ্টেণ্ট হয়। এতিয়া মানাস নেশ্যনেল পাৰ্কটো
প্ৰথম টাইগাৰ ৰিজাৰ্ভ আছিলে আৰু এইখন কি হয় ডাঙৰ নেশ্যনেল পাৰ্ক হয় আমাৰ অসমৰ গতিকে এইফালৰ পৰা ইম্পৰ্টেণ্ট নামেৰি নেশ্যনেল পাৰ্কৰ লাইফলাইন কি হয় আপোনালোকে নিশ্চয়কৈ জনাব নামেৰি নেশ্যনেল পাৰ্কৰ এখন ৰিভাৰ লাইফলাইন হৈ আছে সেইখন হৈছে দিহিং পাটকাই বা দিহিং পাটকাইত অৰুণাচল প্ৰদেশৰ মানুহে কি বুলি কয় কামেং বুলি কয় এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকো মনত ৰাখিব মোৰ মনলৈ অহাৰ কাৰণে আপোনালোকক জনাই দিলোঁ ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক অসমত আছে লগতে বাল্মীকি নেশ্যনেল পাৰ্ক বিহাৰত আছে ইন্দ্ৰাৱতী নেশ্যনেল পাৰ্ক ছত্তীশগড়ত আছে আৰু গিৰ নেশ্যনেল পাৰ্কটো ইম্পৰ্টেণ্ট গুজৰাটত আছে এইখিনি ইয়ালৈকে ইম্পৰ্টেণ্ট আছে এতিয়া যদি চাওঁ ডিজিজৰ ওপৰত এফেক্টেড বডি পাৰ্ট এইডছে ইমিউন ছিষ্টেমক এফেক্ট কৰে মেলেৰিয়াই স্প্লিনত আষ্টামাই বনচিয়েল মাস্কুলিন বা ব্ৰনকাইল মাছলছত লগতে কেতিয়াবা ভুল হৈ যায় ঠিক আছে ব্ৰনকাইল মাছলছত লগতে অটিটিছ আৰ্চত হয় লগতে পাইৰিয়াটো টিথত হয় পায়ৰিয়াটো লগতে নিমনিয়াটো লাংছত হয় ডায়েবেটিছটো ব্লাড এণ্ড পেনক্ৰিয়াছ লগতে আৰ্থ্ৰিটিছ জইণ্টছত হয় কলিটিছ ইণ্টেষ্টাইনত হয় আৰু গ্ল'কমাটো আইজত হয় গ্ল'কমাটো ইম্পৰ্টেণ্ট হয় নিউজতো এতিয়া বৰ্তমান সময়ত বহুত বেছি আইচৰ ডিজিজৰ ওপৰত বহুত বেছি হাইলাইট হৈ আছে নিউজ পেপাৰ যোনে যোনে পঢ়ে তেওঁলোকে গম পাব কেতিয়াবা মই যিহেতু বুজাই যাওঁতে ইংলিছৰ প্ৰনাউন্সিয়েশ্যন কিছুমান ভুল হৈ যায় কিন্তু সেইটো মই প্ৰনাউন্সিয়েশ্যনটো আচলতে জানো যদিও লাষ্টত যেতিয়া মই ভিডিঅ'টো এডিটিং কৰোঁ তেতিয়া ভাবোঁ যে মই এইটো ভুলকৈ প্ৰনাউন্স কৰি পোৱা হ'ল গতিকে তেনে ক্ষেত্ৰত আপোনালোকে অকণমান সেইটো চাব কাৰণ মই আকৌ সেইটো লাষ্টত এডিটিং কৰিব নোৱাৰোঁ সেইকাৰণে সেনেকৈ ৰাখিব লগা হৈ যায় এতিয়া নেক্সট যদি চাওঁ আমি ভিটামিন ডিফিচিয়েঞ্চি ডিজিজ বেৰি ভিটামিন বিৰ অভাৱত হয় নাইট ব্লাইণ্ডনেছ ভিটামিন এ এনিমিয়াটো আইৰণ মিনাৰেলছ ৰিকেটছটো ভিটামিন ডি স্কাৰ্ভি ভিটামিন চি গৈত্ৰে আয়ডিন ইম্পেয়াৰ্ড ব্লাড কোটিং ভিটামিন কে আৰু লগতে অষ্টিঅ'পৰচিছটো কেলছিয়ামৰ অভাৱত হয় আৰু স্মল পক্সটো ভেৰিঅলা ভাইৰাছ লগতে ভাইৰাছখিনিৰ নামখিনি ইম্পৰ্টেণ্ট এইচটো HIV লগতে স্মল পক্সটো ভেৰিঅলা ভাইৰাছ চিকেন পক্সটো ভেৰিচেলা জোষ্টাৰ ভাইৰাছ ৰেবিছ ভাইৰাছ ডেংগুটো ডেংগু ভাইৰাছ মাম্পছটো মাম্পছ ভাইৰাছ মেছেলছটো মেছেলছ ভাইৰাছ এতিয়া আহিল ইণ্ডিয়া হোম ৰুল লীগ নেক্সট থাকে যে ইণ্ডিয়া হোম ৰুল ছ'চাইটি লিডাৰ হৈছে শ্যামজী কৃষ্ণ শৰ্মা তেওঁ আছিল লিডাৰ অৰ্থাৎ তেওঁ নেতৃত্ব দিছিল আৰু ভাৰতীয় স্বতন্ত্ৰতা লীগৰ লিডাৰ আছিলে দ্বাৰকানাথ দাস লগতে হিন্দ সংঘৰ মুভমেণ্টটোৰ লিডাৰ আছিলে সোহান সিং ভাকৰা বা ভাকনা বুলিও কোৱা হয় হিন্দ যিটো এছ'চিয়েশ্যন আমেৰিকাৰ যিটো মুভমেণ্ট হৈছিলে সেইটো সোহান সিং ভাকৰা গদ্দাৰ পাৰ্টি ইম্পৰ্টেণ্ট লিডাৰ আছিলে লালা হৰিদয়াল ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ বহুত বেছি ইম্পৰ্টেণ্ট ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্ট লীগ আছিল লালা হৰিদয়াল ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্ট লীগ ৰাজবিহাৰী বসু আছিল প্ৰথম আছিলে লালা হৰিদয়াল তাৰপৰা ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্ট লীগ ৰাজবিহাৰী বোস লগতে আজাদ হিন্দ ফৌজ ৰাজবিহাৰী বোস যিটো আমাৰ চাইট্ৰিক এচিড হয় চাইট্ৰিক এচিডটো আমি কোনটো চ'ৰ্চৰ পৰা পাওঁ লেমন আৰু অৰেঞ্জৰ পৰা পাওঁ লগতে এমিনো এচিডটো প্ৰটিনৰ পৰা পাওঁ অক্সেলিক এচিডটো টমেটো বা টিৰ পৰা পাওঁ যিটো মই থাম্বনেইলত ইউজ কৰিছোঁৱেই অক্সেলিক এচিড যিটো যাৰ দ্বাৰা কি হয় মানুহৰ যিটো ধৰি লোৱা লেজি ভাৱটো আঁতৰি যায় পিক অফ কেঞ্চাৰ কোন ঠাইৰ মাজেৰে বৈ যায় সেইটো ইম্পৰ্টেণ্ট কোন ঠাইৰ মাজেৰে পাৰ হৈ যায় গুজৰাট মধ্য প্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড মিজোৰাম ত্ৰিপুৰা ৱেষ্ট বেংগল এণ্ড ৰাজস্থান অৰ্থাৎ এনেধৰণে আপোনালোকে মনত ৰাখিব পাৰে যিটো শ্বৰ্ট ফৰ্মো এটা আছিলে সেইটো শ্বৰ্ট ফৰ্ম ইউজ কৰিব পাৰে আজিৰ ভিডিঅ'টোত JEE কাৰণে যিমানখিনি ইম্পৰ্টেণ্ট টপিক আমি চাব লগা বেষ্ট টপিক আছিলে সেইখিনি বেষ্ট হিচাপে দিবলৈ চেষ্টা কৰিলোঁ আৰু লগতে যিসকলে আমাৰ এই ছেশ্যনটোত লাষ্টলৈকে চাইছে তেওঁলোকে এটা কমেণ্ট কৰি থৈ যাব যে হেক কৰিলোঁ বুলি বা কিবা এটা আপোনালোকক কমেণ্ট ছেকশ্যন দি থৈ যাব যদি বিচাৰে আৰু লগতে আমাৰ ই বুক এখন আছিল সেই ই বুকখন আমি 49 ৰুপিছত চেল কৰিছিলোঁ মই ইয়াতে আপোনালোকক দেখুৱাই দিছোঁ আগত আৰু সেই যিখন ই বুক হয় সেইখন ৰিচেলিং কৰিছে বেলেগে 99 ৰুপিছত গতিকে আপোনালোকে নিজে চাব যে 49 ৰুপিছত ইউটিউবত আজিলৈকে কোনেও ই বুক মোক টেষ্ট এইবিলাক বিক্ৰী নকৰে আমাৰ একমাত্ৰ চেনেল এইটোৱে আছে যি আমি ফ্ৰীকৈ প্ৰভাইড কৰোঁ কিছুমান বস্তু আৰু যদি দৰকাৰ হয় যিটো প্ৰাইচ দিয়া হয় সেই প্ৰাইচটো একেবাৰে কম দাম দিয়া হয় যাতে এজন ব্যক্তিয়ে ল'ব পাৰে
আৰু ফ্ৰী বুলি ক'লে সকলোৱে যিহেতু অলপ আঁতৰিব বিচাৰে, সেইকাৰণে আমি এটা চেলিং ষ্টেম্প লগাই দিয়া হ'ল, যাৰ দ্বাৰা সকলোৱে যাতে এই বস্তুখিনি লৈ পিনে ভাল ধৰণে যাৰ আগ্ৰহী আছে তেওঁ পঢ়াত আগবাঢ়ি যাব পাৰে। তো ইমানেই আছিলে ইনফৰমেশ্যন, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি কোনোবাই ই বুকটো ল'ব বিচাৰে আৰু 2 দিনৰ ভিতৰত ল'ব পাৰে। ইমানে আছিলে ইনফৰমেশ্যন। যদি কিবা ক'ব লগা থাকে আৰু যদি আপোনালোকে কমেণ্ট কৰিব বিচাৰে কমেণ্ট কৰিব, ভিডিঅ'টো নিশ্চয় লাইক কৰিব।